ডাঙৰীয়া হৈছে অসমীয়া লোকবিশ্বাসত প্ৰচলিত সন্মানীয় বয়সস্থ ব্যক্তিৰ অলৌকিক শক্তি। বিভিন্ন প্ৰকাৰৰ ডাঙৰীয়া অসমীয়া জনজীৱনত প্ৰচলিত, যেনে বুঢ়া ডাঙৰীয়া, গন্তিয়াল ডাঙৰীয়া, হাবি ডাঙৰীয়া, লগতে চামোন, গাঁও ৰজা আদি গছত বাস কৰা অলৌকিক শক্তি। ডাঙৰীয়াসকল উপাসনা কৰোঁতে ৰঙা কুকুৰা আগবঢ়ায়। বিশেষকৈ হাবি ডাঙৰীয়াক উপাসনা কৰোঁতে বিয়া নপতা চেঙেলীয়া ল'ৰাই কুকুৰা বলি দি ভোজ-ভাত দিয়ে। ভিন্ন অলৌকিক শক্তিসমূহৰ ভিতৰত ডাঙৰীয়াৰ প্ৰভাৱ গভীৰ। সমপৰ্যায়ৰ আলসনী নামৰ তিৰোতা গোসাঁনী এগৰাকী আম গছত থাকে। ডাঙৰীয়া দেখাত ওখ, তেওঁ বগা পাগুৰি মাৰে আৰু চুৰিয়া কামিজ পৰিধান কৰে। ডাঙৰীয়াই সহজতে কাৰোৰ গাত নলম্ভে আৰু কাৰো ক্ষতি নকৰে যদিও ব্যক্তিজনে বিশেষ একো ক্ষতি নকৰে বা তেওঁ বাস কৰা গছজোপা নাকাটে। প্ৰচলিত ধাৰণা মতে বুঢ়া ডাঙৰীয়া দেখাত শুৱনি, এজন সুপুৰুষ আকৃতিৰ অলৌকিক শক্তি। বট, আহঁত, জৰী আদি ওখ গছত বুঢ়া ডাঙৰীয়া বাস কৰে। বুঢ়া ডাঙৰীয়াই বগা ধুতি পাঞ্জাবী পিন্ধি গাত চেলেং চাদৰ লয় আৰু মূৰত মথুৰা পাক মাৰি ঘোঁৰাত উঠি ফুৰে। বুঢ়া ডাঙৰীয়া কোনো সম্ভ্ৰান্ত, সৎ আৰু শ্ৰদ্ধেয় মৃত লোকৰ প্ৰতীক। সাধাৰণতে পূৰ্ণিমাৰ ৰাতি বুঢ়া ডাঙৰীয়া গছৰ পৰা নামি শুকুলা ঘোঁৰাত উঠি গাঁও পৰিভ্ৰমণ কৰে। গাঁও পৰিভ্ৰমণ কৰিলে গাঁৱলৈ কোনো অপায় অমংগল নাহে। গন্তিয়াল ডাঙৰীয়া হৈছে অসমৰ লোককথাৰ অন্তৰ্গত এক অলৌকিক শক্তি। বুঢ়া ডাঙৰীয়াৰ দৰে এই আত্মাবোৰো জ্ঞানী আৰু উপকাৰী। গন্তিয়াল ডাঙৰীয়াই সাধাৰণতে গছৰ গুৰিত পুতি থোৱা গুপ্তধনৰ ৰক্ষক হিচাপে কাম কৰে। যদি কোনোবাই সেই গছৰ তলত নিস্বাৰ্থ আৰু দান-বৰঙণি কৰে, তেতিয়া তেওঁৰ আৱিৰ্ভাৱ হয় সেই ব্যক্তিজনক সোণ আৰু মণিৰে পুৰস্কৃত কৰে বুলি বিশ্বাস কৰা হয়। চামোন ডাঙৰীয়া নিবোকা হৈ মনে মনে থাকে, সেয়েহে তেওঁক নিবোকা চামোন বুলিও কোৱা হয়। এয়া তেওঁৰ বিশিষ্ট লক্ষণ। চামোন ডাঙৰীয়াই লম্ভিলে মানুহে সকলো জ্ঞান চেতনা হেৰুৱাই পেলায়, আনকি মাত-বোল মাতিব নোৱাৰা হৈ পৰে। চামোন শব্দটি আচলতে চাম গছৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয়। চাম গছতে সাধাৰণতে চামোন ডাঙৰীয়া থাকে। নাহৰ গছ বা আন জোপোহা গছতো চামোন ডাঙৰীয়া থাকে। যেতিয়া মানুহে এনে গছৰ ডাল কাটে নাইবা গছৰ তলত যধে-মধে প্ৰসাৱ কৰে, তেতিয়াই চামোন ডাঙৰীয়াৰ দোষ ধৰে আৰু মানুহৰ গাত লম্ভে।